गंगे च यमुना चैव गोदावरी सरस्वती नर्मदे सिंधु कावेरी जलहस्मिन् सन्निधिं कुरु। नमो विष्णु नमो विष्णु नमो विष्णु नमो गंगाय। এই আপোনাৰ শুকাষ্টমী গংগাৰ মানে সেই পানী আপোনাৰ ব্ৰহ্মপুত্ৰৰ লগত মিলিত হয়। সেইকাৰণে মানে এই আজিৰ দিনটোত মানে এই ব্ৰহ্মপুত্ৰত স্নান কৰিলে গংগা স্নানৰ সমতুল্য হয় বুলি মানে সেইটো ধৰা হয়। সেইকাৰণে আজিৰ মানে পবিত্ৰ হেৰি বুলি কোৱা হয়। মই অশুভস্থলী মেলা কমিটিৰ সভাপতিয়ে কৈছোঁ। আমাৰ আজি চ'ত মাহৰ শুক্লাষ্টমী, আজি পবিত্ৰ দিন এটা। আমাৰ হাজাৰ হাজাৰ ভক্ত ইয়াতে আহি স্নান কৰিছে আৰু তেওঁলোকৰ কাৰণে আমি সকলো ফালৰ পৰা চব সুবিধা কৰি দিছোঁ আৰু আপোনাৰ স্নান ঘাট বনাই দিছোঁ। তেওঁলোকে স্নান কৰি আছে আৰু আমাৰ এই স্নান ঘাট স্নানৰ উপলক্ষে এখন ইয়াত মেলা বহে, বাণিজ্যিক মেলা বহে। তাত আমাৰ এতিয়া প্ৰায় হাজাৰ বিপণী আহি পাইছেহি আৰু আহি আছে। গতিকে সেইখিনি যি তেওঁলোকৰ কাৰণে যি সুবিধা দিব লাগে সকলো আমি সুবিধা যোগাৰ কৰিছোঁ। আৰু আজি এতিয়া আমি শেহত আমি এইটোৱে ক'ম যে ৰাইজৰ সহায় সহযোগ লাগিব। সকলো হেৰি আমি সহায় চব আগবঢ়াম। এই লিখিত মতে 106 বছৰীয়া অশোকাষ্টমী মেলাৰ আজি অষ্টমী। এই অষ্টমী তিথিত স্নান কৰিলে, ব্ৰহ্মপুত্ৰত স্নান কৰিলে এটা জনশ্ৰুতি মতে পুণ্য দেহ আৰু মনৰ সুস্থি হয় বুলি এটা জনশ্ৰুতি চলি আহিছে। সেই জনশ্ৰুতিকেই সৰুগত কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চল বা ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰাও এই শিলঘাটৰ কামাখ্যা মন্দিৰৰ নিচেই কাষেদি বৈ যোৱা ব্ৰহ্মপুত্ৰত স্নান কৰিবৰ কাৰণে অগণন ভক্তৰ সমাগম হয়। সেই সমাগমৰ সেই তীৰ্থযাত্ৰীসকলৰ সা সুবিধাৰ বাবেই শিলঘাটৰ স্বনামধন্য ব্যক্তিসকলৰ দ্বাৰা সেই 1919 চনৰ পৰাই ইয়াত এই শিলঘাট অশোকাষ্টমীয়ে যো-জা কৰি আহিছে। আপোনালোকৰ সহায় আৰু সহযোগিতাৰ দ্বাৰা মেলাখনে আজি এই প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰি আজি এই পৰ্যায় পাইছেহি। আজি 5 তাৰিখৰ পৰা অহা 10 তাৰিখলৈকে এইদৰেই অশোকাষ্টমী মেলাখন অনুষ্ঠিত হৈ থাকিব। আমি আশা কৰোঁ আপোনালোকৰ সহায় সহযোগ আৰু ভগৱানৰ আশীৰ্বাদত এই মেলাখন সুস্থিৰে অনুষ্ঠিত হৈ যাব। ধন্যবাদ। गंगे च यमुना चैव गोदावरी सरस्वती नर्मदे सिंधु कावेरी जलहस्मिन् सन्निधिं कुरु। नमो विष्णु नमो विष्णु नमो विष्णु नमो गंगाय।